স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তুমি যুগে যুগে অনন্ত কাললৈকে জীয়াই আছা আৰু থাকিব। তুমি হাজাৰ হাজাৰ বছৰ ধৰি মানুহক কৈছা তুমি ক'ত আছা? হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। কিন্তু অবাধ্য আৰু থৰডিঙীয়া মানৱ জাতি তোমাৰ প্ৰেমৰ আহ্বান অগ্ৰাহ্য কৰি নিজ ইচ্ছাৰে নিজ ইচ্ছামতে জগতত চলে আৰু এই জগতৰ বস্তু বিচাৰি হাবাথুৰি খায়। হয়তো ঈশ্বৰ কোন, আমাক সৃষ্টি কৰোঁতা কোন বুলি বিচাৰোতা নাই, এজনো নাই। সকলো অকৰ্মণ্য হ'ল, অপথে গ'ল। কিন্তু তুমি আমাৰ মন মুকলি কৰি তোমাৰ প্ৰেমৰ কথা বুজিবলৈ দি তোমালৈ যে ঘূৰি আহিবলৈ সহায় কৰিলা, তাৰ বাবে ধন্যবাদ। আমি তাকৰীয়া জাতি সহভাগিতা ল'বলৈ তোমাৰ লগত তোমাৰ বাক্য শিকিবলৈ গোট খাইছোঁ। আমাৰে মাজৰ বহুতে দুৰ্বল আৰু কিছুমানে এৰাব নোৱাৰা কামৰ বাবে আহিব পৰা নাই। কিছুমানে হয়তো জ্বৰনৰীয়া থাকিব পাৰে বা কিবা বিপদ আপদ হ'ব পাৰে। তুমি তেওঁলোকৰ লগত থাকি আশীৰ্বাদ কৰিবা সকলোকে জয়যুক্ত হ'বলৈ। আৰু আমি ইয়াত যিমানেই গোট খাইছোঁ সকলোৰে মন মুকলি কৰিবা, শাস্ত্ৰীয় বচন বুজি শাস্ত্ৰৰ বাধ্য হৈ তোমাৰ বাধ্য সন্তান হিচাপে যেন জীৱন যাপন কৰিব পাৰোঁ। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আজি আমি আকৌ কিয় দান দিব লাগে এই বিষয়টোকে শিকিব বিচাৰিছোঁ। ইয়াতে বাইবেলে কৈছে, ঈশ্বৰে কৈছে
ঈশ্বৰৰ ওচৰলৈ উদা হাতে যাব নালাগে। ঈশ্বৰৰ ওচৰলৈ যোৱা সময়ত উদা হাতে উদং হাতেৰে তেওঁৰ আগত উপস্থিত হ'ব নালাগে বুলি বাইবেল পদটো মনত আছেনে? যোৱাবাৰো মই কৈছিলোঁ দেওবাৰত। এইটো ২ বিৱৰণ 16 অধ্যায় 16-17 পদত আছে। যেতিয়া আমি ঈশ্বৰৰ ওচৰলৈ যাওঁ উদা হাতে যাব নালাগে। আৰু বাইবেলে কৈছে ঈশ্বৰ জিহুৱাই তোমাক দিয়া আশীৰ্বাদ অনুসাৰে প্ৰতিজনে পৰা মতে এইটো সমৰ্থ অনুসাৰে উপহাৰ আনিব লাগে, ঈশ্বৰক দিব লাগে, এইটো কৈছে। এইটো এটা বাইবেলৰ অভ্যাস আৰু ইয়াৰ অৰ্থ হৈছে ঈশ্বৰক সন্মান কৰা, সেৱা আগবঢ়োৱা আৰু এটা উদাৰ হৃদয় সৃষ্টি কৰা। উদাৰ হৃদয় অন্তৰ সৃষ্টি কৰা আৰু বাধ্যতামূলকভাৱে নহয়, বাধ্যতামূলকভাৱে কৰাতকৈ উদাৰ মন, খোলা মনেৰে, হৰ্ষিত মনেৰে দিয়াটো কৰাটো ভাল। এতিয়া কিছুমান ভাই ভনীবিলাকে বুজি নাপায় বা বুজিলেও বুজিবলৈ চেষ্টা নকৰে, ভুল ধাৰণা এটা লয়। এইটো জগতৰ সমাজ ব্যৱস্থাটো যদি আমি চাওঁ, জগতৰ পৰিত্ৰাণ নোপোৱা মানুহবিলাকে এই সমাজ ব্যৱস্থাটো যদি আমি চাওঁ, তেওঁলোকেও তেওঁলোকৰ সমাজৰ পৰা সমাজখন পৰিচালনা কৰিবৰ বাবে দান বৰঙণি বা চান্দা তোলে আৰু তেওঁলোকে কেতিয়াবা ধৰা বন্ধা ইমান দিবই লাগিব বুলি কৰে। এতিয়া তেওঁলোকেও সেইটো কৰে আৰু আমি যেতিয়া হয়তো ঈশ্বৰক জনা নাছিলোঁ, দেৱতাকে বিশ্বাস কৰি সেৱা কৰিছিলোঁ, তেতিয়াতো কোনেও উদা হাতে যোৱা নাছিল আৰু পোৱাৰ আশাৰে বহুত দিছিল। কিছুমানৰ সাক্ষ্যটো শুনিবলৈ পাওঁ, সকলো দিলোঁ কিন্তু কোনোৱে সন্তুষ্ট নহয়, পিছত হয়তো বাক্যটো পালোঁ আৰু পৰিত্ৰাণ পালোঁ, এতিয়াহে গম পাইছোঁ বুলি তেওঁলোকে সাক্ষ্য দিয়ে। এতিয়া কিয় আমি দান দিব লাগে, উপহাৰ দিব লাগে? বাইবেলত স্পষ্টকৈ কোৱা আছে কিয় আমি দান দিব লাগে। তাৰে কেইটামান বিষয় আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ শাস্ত্ৰৰ পৰা। ইয়াতে বিষয়টো কি হয়? কিয় আমি দান দিব লাগে? কাৰণটো কিয়নো ঈশ্বৰে আমাক জীৱন দিলে। আপোনাৰ জীৱন, আপোনাৰ আত্মা, সেইটো ঈশ্বৰে দিয়া হয় আৰু আমি পৰিত্ৰাণ পোৱাবিলাক আমি আৰু আমাৰ নহয়, আমাক আত্মা প্ৰাণ শৰীৰ সকলোকে কিনিলে। তেনেহ'লে আপোনাৰ যি আছে সেই সকলো ঈশ্বৰৰ, আপোনাৰ বুলিবলৈ নাই। এতিয়া আমাৰ জীৱনটোকে তেওঁ দিলে, সেইকাৰণে আমি তেওঁ দিব লাগে। কি দিলে? জীৱন দিলে, সকলোকে দিলে, পৰিত্ৰাণ দিলে। জাষ্ট প্ৰেমৰ চিনস্বৰূপে, কৃতজ্ঞতাৰ চিনস্বৰূপে আমি অকণমান তেওঁ দিয়া আশীৰ্বাদৰ পৰাহে তেওঁ দিওঁ। সেইটো কৃতজ্ঞতাৰ চিনস্বৰূপে, কিয়নো ঈশ্বৰে আমাক জীৱন দিলে, সেয়ে আমি তেওঁকো দিব লাগে মৰমেৰে। প্ৰেমৰ কথাহে হয়, এইটো জবৰদস্তি নহয়। এতিয়া আদি পুস্তকটো চাওকচোন। আদি পুস্তক 2 অধ্যায় 7 পদ, Genesis chapter 2 verse 7। যদি পাইছে পঢ়িম। আৰু ঈশ্বৰ জিহুৱাই মাটিৰ ধূলিৰে নিৰ্মাণ কৰি তাৰ নাকত ফু দি প্ৰাণবায়ু সুমুৱাই দিলে
সেয়ে মানুহ জীয়া প্ৰাণী হ'ল। সেই প্ৰাণবায়ুটোৱে হ'ল আত্মা, তেজ। যেতিয়ালৈকে ঈশ্বৰে আমাৰ সেই প্ৰথমে বনোৱা মানুহৰ নাকত ঈশ্বৰে প্ৰাণবায়ু সোমোৱাই দিয়া নাছিলে, তেতিয়ালৈকে জাষ্ট এটা মাটিৰ লডা। কিন্তু ঈশ্বৰে তেজ সোমোৱাই দিলে, প্ৰাণবায়ু সোমোৱাই দিলে। তেজত জীৱন থাকে, প্ৰাণবায়ু সোমোৱাই দিলে আৰু জীয়া প্ৰাণী হ'ল। আপোনাৰ আত্মাটো ঈশ্বৰে দিয়াহে হয়। তাৰপিছত 21-22 পদটো চাওক, তাতে পঢ়ে, পাছে ঈশ্বৰ জিহুৱাই মানুহৰ ঘোৰ টোপনি অনা তেওঁ টোপনি গ'ল, আৰু তেওঁ তাৰ এডাল কামিহাড় উলিয়াই সেই ঠাই মহৰে পুৰালে, আৰু ঈশ্বৰ জিহুৱাই মানুহৰ পৰা উলিওৱা কামিহাড়ডালেৰে এজনী স্ত্ৰী নিৰ্মাণ কৰি মানুহৰ ওচৰলৈ আনিলে। এতিয়া তাৰ আগত যেতিয়া ঈশ্বৰে সকলো চৰাই চিৰিকটি জীৱ জন্তু সৃষ্টি কৰিছিলে, মতা মাইকী আছিলে, জোৰ আৰু আদমৰ ওচৰলৈ আনিছিলে এইবিলাকক নাম দিবলৈ। আৰু আদমে যাক যি নাম দিলে সেই নাম মতে হ'ল বুলি কৈছে। সেই সময়তে নিশ্চয় আদমে অনুভৱ কৰিছিলে সিহঁতৰ দেখোন লগৰীয়া আছে চবৰে, একেটা হয় কিন্তু অলপ বেলেগ। গাই গৰুটো বেলেগ, বলদটো বেলেগ, কুকুৰা মতা কুকুৰাটো বেলেগ, মাইকী কুকুৰাজনী বেলেগ দেখিবলৈ। লগৰীয়া আছে। হয়তো ঈশ্বৰে তেওঁৰ অনুভৱটো বুজি পালে, আৰু সেইকাৰণে বাইবেলত যদি আমি পঢ়োঁ তেতিয়া ঈশ্বৰে কি কৈছে, মানুহ অকলে থকা ভাল নহয়, সেইটো কাৰণে তেওঁৰ কাৰণে উপযুক্ত লগৰীয়া নিৰ্মাণ কৰিম। সেই প্ৰথম মানুহ আদমক ঘোৰ টোপনি যাবলৈ দি কামিহাড় উলিয়াই তাৰ পৰা স্ত্ৰী বনাই তেওঁৰ ওচৰলৈ আনিলে। আৰু আদমে তাইক দেখি চিঞৰি উঠিছিল, তাই মোৰ হাড়ৰো হাড়, মোৰ মংসৰো মংস, এওঁক নাৰী বুলি মাতা হ'ব, আৰু তেওঁ সকলো জীৱিতবিলাকৰ আদিমাতৃ হ'ব। আমাৰ আদিমাতৃ আছিলে হাৱা, আৰু সেইদৰে তেওঁলোকক মিলন কৰিছিলে। এতিয়া চাওকচোন, জীৱনো ঈশ্বৰে দিছে, আদমৰ কাৰণে হাৱাক দিছে, হাৱাৰ কাৰণে আদমক দিছে। সেইটো ঈশ্বৰৰ মহা আশীৰ্বাদ, ঈশ্বৰৰ মহা অনুগ্ৰহ। তেওঁৰ পিনে আমাৰ একোৱেই নাই। সেইকাৰণে তেওঁ আমাক জীৱন দিলে, সেয়েহে আমিও তেওঁক প্ৰেম কৰি তেওঁ দিয়া আশীৰ্বাদৰ পৰা কিছু দিয়াটো উচিত। কেলে? তেওঁৰ গৌৰৱৰ কাৰণে কাম কৰিব লাগে, তেওঁৰ মৰমটো আনকো ক'বগৈ লাগে, সেইটো কাৰণে। এতিয়া দ্বিতীয়তে কিয় আমি দান দিব লাগে? ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে। দান শব্দটো বাক্যটো ক'বলৈ ইজি হ'ব পাৰে, কিন্তু ঈশ্বৰৰ প্ৰেমটো আপোনাৰ হৃদয়ত নাথাকিলে নোৱাৰে। কোনোবাই পাৰিবনে নিজৰ ল'ৰাটোক আনৰ কাৰণে বলি দিবলৈ? জেলত বহুত মানুহ আছে ফাঁচি হ'বলগীয়া, উগ্ৰপন্থীবিলাকেও, নৰবদীবিলাকেও কিছুমানক বিচাৰ কৰে, তাৰপিছত মৃত্যুদণ্ড দিয়া হয়। হ'লেও লগে লগে নিদিয়ে, কিজানি নিৰ্দোষী হ'বলা, সি আকৌ আপিল কৰিব পাৰে, তাৰপিছত আকৌ বিচাৰ কৰিব, নহয় মৃত্যুদণ্ডৰ বাহিৰে ইয়াৰ উপায় নাই, আকৌ আপিল কৰিব পাৰে। এনেকুৱা নৰবদীয়ে হওক বা উগ্ৰপন্থীয়ে হওক, যিজনক মৃত্যুদণ্ড দিয়া হ'ল, সেই মানুহজনৰ সলনি মোৰ এই ল'ৰাটোক ফাঁচি দে, তেওঁক এৰি দে, ক'ব পাৰিবনে? নোৱাৰে। কিন্তু ঈশ্বৰে পাপিষ্ট, দুৰাচাৰী, অধম
নৰকমুখী মানৱ জাতিৰ কাৰণে নিজৰ ল'ৰাটোক দিছিলে। এইটো ইজি কথা নহয়, আচৰিত গভীৰ, আমি বুজিব নোৱাৰা, ঢুকি পাব নোৱাৰা গভীৰ প্ৰেম। আৰু আমি ঢুকি পাব নোৱাৰা আকাশৰ নিচিনা এনেকুৱা প্ৰেম। সেইকাৰণে তেওঁ আমাক দিলে। আৰু সেই ঈশ্বৰক জানো আমি প্ৰেম কৰিব নালাগে? যোহন 3:16 চাওক। আপুনি নিজেই ভাবি চাওক, তেওঁ আপোনাক কিমান মৰম কৰে। আপোনাৰ কাৰণে তেওঁ নিজৰ পুত্ৰকে বলি দিলে, দান দিলে। আপুনি ঈশ্বৰে দিয়া আশীৰ্বাদৰ পৰা কিছু অংশ, কিছু দান দিয়াটো অতিশয় অধিক আৰু বাৰ্ডেন বুলি ভাবিছে? পঢ়িম। কাৰণ ঈশ্বৰে জগতৰ ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁৰ বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। আনৰটো নহয়, আনৰটো ইয়াৰ ল'ৰাটো লৈ যা বুলি ক'বলৈ ইজি হ'ব পাৰে। ইয়াতে ভাষাটো চাব, ইমান প্ৰেম কৰিলে জগত মানে মানুহ, ইমান প্ৰেম কৰিলে আমি ঢুকি নাপাওঁ। তেওঁৰ কি গৰজ পৰিছিলে, তেওঁ কি ধাৰে খাইছিলে নেকি, বা আমি কিবা দি থৈছিলোঁ নেকি তেওঁৰ ল'ৰাটো যে তেওঁ আমাৰ কাৰণে দিব লাগে? নাই, তেওঁ একো ধাৰ লোৱা নাই। তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, এজন একমাত্ৰ, আৰু বেলেগ নাই, তাকে দান কৰিলে। কি কাৰণে? যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ যেন নৰকত নষ্ট নহয়, কিন্তু কেতিয়াও শেষ নোহোৱা জীৱন পায়, তাৰ কাৰণে তেওঁ দিলে। গতিকে আমি দান দিয়াটো আমাৰ জীৱনটো জানো দিছে? কেলে কিছুমানে আপত্তি কৰে? সকলোৱে নহয়, 1-2জন আছে মানুহ, তেওঁ সকলো আমাক দিছে। তাৰপিছত তাৰ তলত যদি আমি চাওঁ, মই পঢ়ি দিছোঁ, কিয়নো জগতৰ বোধ বিচাৰ কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰকে জগতলৈ পঠালে। প্ৰথম অহা সময়ত যীশুৱে মানুহক বিচাৰ কৰিবলৈ অহা নাই। তেওঁ মানুহে যেন তেওঁৰ যোগেদি পৰিত্ৰাণ পায়, পাপৰ ক্ষমা পায়, স্বৰ্গলৈ যে যাব পাৰে, সেইটো কাৰণেহে যীশু ঈশ্বৰে পঠাই দিছিলে। পৰিত্ৰাণ পাবলৈ পুত্ৰক জগতলৈ পঠাই দিছে। এতিয়া আমি হয়তো গভীৰভাৱে উপলব্ধি কৰিব নোৱাৰিব পাৰে হৃদয়েৰে, আমি যে কি ভয়ংকৰ সেই বিচাৰৰ পৰা ৰক্ষা পালোঁ, অনন্তকলীয়া যাতনাৰ পৰা আমি ৰক্ষা পালোঁ, মহাপৰিত্ৰাণ বুলি কৈছে। আৰু এই মহাপৰিত্ৰাণটো যিবিলাকে গ্ৰহণ নকৰে, তোমালোকে ভবাতকৈ সি কিমান দুৰ্ঘোৰ যাতনা পাব বুলি বাইবেলত লিখা আছে। আমি ভবাতকৈ অতি ভয়ানক হয় এইটো, ভয়ানক বিচাৰ। প্ৰতিজনে অৰ্থহীন কথা কোৱাটোৰ হিচাপ দিব লাগিব। সেইদিনা দগা পাল্লা ধৰিব, জুখিব ঈশ্বৰে, জোখাৰ যদি কম পায় নৰক, আৰু যদি সঁচাকৈ দগা পাল্লা চিধা আছে, সেইটোতো বিচাৰত আহিবই নালাগে। যিজনে জীয়াই থাকোঁতে যীশু সঁচাকৈ মোৰ ত্ৰাণকৰ্তা, মোৰ উদ্ধাৰকৰ্তা বুলি মন পালতে আহিলে, সেই ভয়ংকৰ বিচাৰত আহিব নালাগে। সেইটো অতিশয় অন্ধকাৰ, ঢেৰেকণি, বিজুলী, ঈশ্বৰৰ মাত তাত থিয় হ'ব লাগিব, এটা এটা। কোটি কোটি মানুহৰ মই এটা এটা আহি হিচাপ দিব লাগিব, কেলে বেয়া কথা কৈছিলে, কিয় বিশ্বাস নকৰিল। আৰু পাপীবোৰে নৰকত যাব, কিন্তু পানিছমেণ্টৰ ডিগ্ৰীটো বেলেগ বেলেগ শাস্ত্ৰত আছে। গতিকে আমি মহাপৰিত্ৰাণ পালোঁ, আৰু সেই অনন্তকলীয়া নৰকৰ যাতনাৰ পৰা ৰক্ষা পালোঁ। গতিকে আমি কৃতজ্ঞ হৈ ঈশ্বৰক দিয়া উচিত নহয়নে?
আমি দিয়াটো অধিক বুলি ভাবিছনে? আমি কি দিছোঁ? কিছুমানে কেলে ভুল বুজে, মই বুজি নাপাওঁ। এতিয়া কিয় দিব লাগে? ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰকে দান দিলে, জীৱনো তেওঁ আপোনাক দিলে, পৰিত্ৰাণো তেওঁ দিলে, গতিকে আমি দিব লাগে। তৃতীয়তে কিয় দিব লাগে? যীশুৱে আমাক দয়া কৰি আপোন প্ৰাণ দিলে। বাইবেলত দিয়াৰ কথাহে আছে। তেওঁ প্ৰথম নিদিয়াকে আমাৰ পৰা কৈছে জানো দিব লাগে বুলি? নাই কোৱা। চাব, প্ৰথমত জীৱন তেওঁ দিলে। আৰু বিয়া বাৰু কথাটো ঈশ্বৰেই স্থাপন কৰা অনুষ্ঠান। দৰাৰ কাৰণে কইনা, কইনাৰ কাৰণে দৰা, তেওঁৱে স্থাপন কৰা অনুষ্ঠান। তাৰপিছত নিজৰ ল'ৰাটোক দিলে, আকৌ এতিয়া যীশুৱে নিজৰ জীৱনটো দিলে। গতিকে ঈশ্বৰৰ অধিকাৰ আছে আমাৰ পৰা সুদা হাতে উপস্থিত নহ'বা বুলি ক'বলৈ। নাই। কেনেকৈ ভাবে আপোনালোকে? আপোনাৰ যিটো জীৱন তেওঁ দিয়া, আপুনি পোৱা পৰিত্ৰাণটো তেওঁ দিয়া। যীশুৱে নিজৰ জীৱনটো দিলে, গতিকে তেওঁৰ অধিকাৰ আছে। ঈশ্বৰৰ ঘৰত আহোঁতে সুদা হাতে নাহিবা ক'ব। এতিয়া প্ৰভুৱে আপোন প্ৰাণ দিলে, বহুত আচৰিত কথা। ইয়াতে ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে। কাৰণ যেতিয়া আমি পাপী আছিলোঁ, তেতিয়াই তেওঁ আপোন প্ৰাণ দিলে। সেইটো কথাৰে মাত্ৰ নহয়, প্ৰেম যে কৰে তাক প্ৰমাণ দিছে। পিতৃ ঈশ্বৰে জীৱন দিলে, সকলো দিলে, নিজৰ ল'ৰাটোকে দিলে, প্ৰমাণ দিছে। আৰু প্ৰভু যীশুৱে নিজৰ জীৱনটোকে দিছে। যেতিয়া আমি পাপী আছিলোঁ, অধম আছিলোঁ, একোৱে নাজানিছিলোঁ, আমাক প্ৰেম কৰি নিজৰ জীৱনটো দিলে। ৰোমিয়া 5:8 আছে এইটো কথা। তাৰ পৰাই মই কৈ আছোঁ। এতিয়া তেওঁৰ প্ৰেমৰ প্ৰমাণটো দিছে। যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। এতিয়া আমি তেওঁৰ সন্তান হোৱাৰ পিছত আমি যদি বাধ্য হওঁ, অধিক প্ৰেম নকৰিবনে আমাক? পাপী থকা সময়তে আমাক মৰম কৰিছে। পৰিত্ৰাণ পোৱাৰ পিছত শুভবাৰ্তাৰ কাৰণে যদি আমি আপ্ৰাণ চেষ্টা কৰোঁ, তেতিয়াহ'লে তেওঁ আমাক মৰম নকৰিবনে? আমি যদি তেওঁৰ কাৰণে, তেওঁৰ গৌৰৱৰ কাৰণে চিন্তা কৰোঁ, কথা বতৰা পাতোঁ, কাম কৰোঁ, ছাকচেছ নহ'ব পাৰে। কিন্তু আমি যদি কামটো কৰি থাকোঁ, যি আছে তাৰে পৰাই যদি ঈশ্বৰক মৰম কৰি দিওঁ, তেওঁ আমাক মৰম নকৰিবনে? কেনেকুৱা ভাবে? তেওঁ মৰম কৰিব। আৰু যোহন 10:11 চাওক। যোহন 10:11 10:11 পঢ়িম। ময়ে মেৰৰ হস্ৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে। সঁচা ৰখীয়াটো প্ৰভু যীশু। পুৰণি নিয়মত কি কৈছিলে দাউদে? জিহুৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱাই, আৰু য'ত শান্তি আছে এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ আমাৰ মেৰখীয়া, আৰু মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিওঁ বুলি কৈছে তেওঁ। তাৰপিছত 15-16 চাওক। 15-16 পদ পঢ়িম। আৰু ঈশ্বৰৰ নিমিত্তে মোৰ প্ৰাণক দিওঁ, মেৰৰ নিমিত্তে আৰু মেৰৰ নিমিত্তে মোৰ প্ৰাণকো দিওঁ। আৰু এই কৰালৰ নোহোৱা মোৰ আৰু মেৰ আছে, মই সেইবিলাককো আনিব লাগে, আৰু সেইবিলাকে মোৰ মাত শুনিব।
তাতে একেটা জাক একেদিন ৰখীয়া হৈ যাব। এতিয়া প্ৰভু যীশুৱে কৈছে, ময়েই সঁচা মেৰৰ ৰখীয়াজন আৰু মেৰৰ কাৰণে মোৰ প্ৰাণকো দিওঁ। ময়েই মেৰৰ সঁচ ৰখীয়া। সঁচাকৈ তেওঁ আমাৰ কাৰণে জীৱন দিলে। আপুনি বাৰু তেওঁৰ কাৰণে কি দিছে? আমি কেৱল এই 100 টকা, 200 টকা, 20 টকা, 30 টকা, 50 টকা দানৰ কথা মাত্ৰ কোৱা নাই ইয়াত। আপোনাৰ বলটোকো ঈশ্বৰক দিব লাগে। আপোনাক যদি বহুত জ্ঞান দিছে, শিক্ষা দীক্ষা, সেইটো তেওঁ দিব লাগে। আপুনি যদি বহুত কিবা কাম কৰিব পাৰে, টেলেণ্ট আছে, সেইটোকো দিব লাগে। কোনো মানুহ নাই টেলেণ্ট নাইকিয়া। সেইটো লিখা পঢ়াৰ লগত কথা নাই, ধনী দুখীয়াৰ লগত কথা নাই। কিছুমানে অলপ ধনী হ'ব পাৰে, তেওঁ পৰিশ্ৰম কৰিব নোৱাৰা মানুহ হ'ব পাৰে। যাৰ টকা পইচা নাথাকিব পাৰে, কঠোৰ শ্ৰম কৰিব পাৰে। আটাইবোৰ ঈশ্বৰক দিয়া উচিত। কিয় বুলি ক'লে তেওঁ আমাৰ কাৰণে প্ৰাণ দিলে। আপুনি, মই, আমি কি দিছোঁ? তেওঁ নিজৰ প্ৰাণকে দিওঁ বুলি কৈছে। সেয়ে আমিও তেওঁক প্ৰেম কৰা উচিত। আমি সঁচাকৈ ওঠেৰে মাত্ৰ প্ৰেম কৰিছোঁ নে অন্তৰেৰে সৈতে কৰিছোঁ? বাইবেলত কৈছে ঈশ্বৰে, সিহঁতে মোক ওঠেৰে প্ৰেম কৰে, কিন্তু হৃদয়টো হ'লে মোৰ পৰা বহুত দূৰত। আপুনি কেনেকৈ প্ৰেম কৰে? না বুজা নাই? পৰিত্ৰাণ পোৱা মানুহটোতো প্ৰেমটো বুজিব লাগে। যদি বুজিছোঁ, আমিও তেওঁক প্ৰেম কৰা উচিত। আৰু আমাৰ যি আছে তাকে প্ৰেমেৰে তেওঁৰ গৌৰৱ ও শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ প্ৰেমেৰে দান দিয়া উচিত। যীশুৱে আপোনাক প্ৰেম কৰে, আপুনি তেওঁক প্ৰেম কৰেনে বাৰু? প্ৰেমে সকলো কৰিব পাৰে। প্ৰেমে জুই নুমাব পাৰে কৈছে। তেতিয়াহ'লে আপুনি নিজেই জানক, ঈশ্বৰক প্ৰেম কৰে নে নকৰে। আপোনাৰ হৃদয়ে জানে, আপুনি জানে। কেৱল ওঠেৰে যদি কৰিছে, ঈশ্বৰ অন্তৰ্যামী। যদি হৃদয়েৰে কৰে, তাকো ঈশ্বৰে জানে। সেইটো আমি এতিয়া তাকৰীয়া হৈ আছোঁ। আৰু মোৰ বিশ্বাস, আশা, প্ৰাৰ্থনা, সেই 12জন শিষ্যই, তাৰে মাজত এজন শয়তান আছিলে, সেইটোতো গুচি গ'ল, তাৰ সলনি বেলেগ আহিলে। এতিয়া সেই 12জনে গোটেই পৃথিৱীখন লণ্ডভণ্ড কৰিছিলে গৈছে, জগতৰ ভাষাত, বেয়া অৰ্থত নহয়। শুভবাৰ্তা প্ৰচাৰ কৰি হুলস্থুল কৰিলে, উল্টা কৰিলে কৈছে, আপচাইড ডাউন কৈছে ইংলিছত ক'লে। বাল্টিটো এনেকুৱা আছিলে, উল্টা কৰিলে কোৱা নিচিনা শুভবাৰ্তাৰে। আমি কেইজন আছোঁ? 12জন মাত্ৰ হয় জানো? যদি আমি সঁচাকৈ হৃদয়টো ঈশ্বৰক দিওঁ, অধিক কাম কৰিব পাৰিম। সকলো ত্যাগ কৰিলেও আমাৰ মণ্ডলী, আমি ঈশ্বৰৰ লগত থাকিম, ঈশ্বৰৰ কাম কৰিম, পৰি গ'লেও আকৌ উঠিম। এই সংকল্পৰে যদি আগুৱাই যাওঁ, কেলে নোৱাৰিম? নানান বাধা বিঘিনি, ঢৌ ধুমুহা আহিব পাৰে আমাৰ জীৱনত, মণ্ডলী জীৱনত, ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত। কিন্তু আমাৰ প্ৰভু সৰ্বপৰিজনা ঈশ্বৰ, আৰু তেওঁ আমাক, আমি যদি আপ্ৰাণ চেষ্টা কৰোঁ, যৎ পৰনাস্তি চেষ্টা কৰি থাকোঁ, তেওঁ আমাক শক্তি দিব। মোৰ এইটো আশা। আমি কৰিবই পাৰিম, নোৱাৰা কথা নহয়। আমি চলাওঁতাসকলে প্ৰাণ ঢালি এইটো চেষ্টা কৰি আছোঁ, আৰু আপোনালোকেও আগুৱাই গৈ থাকিব লাগিব। মই এইটো কোৱা নাই যে একেবাৰে কৰা নাই বুলি, কিন্তু কিয় দিব লাগে সেইটো আমি শাস্ত্ৰৰ পৰা আৰু অধিক শিকি আছোঁ, যাতে আমি বল পাওঁ, আগুৱাই যাব পাৰোঁ। এতিয়া আব্ৰাহামেও সকলো বস্তুৰ
দশম ভাগ দান দিছিলে আব্ৰাহাম ঈশ্বৰৰ বন্ধু। তেওঁ কেলে বন্ধু বুলি কৈছিলে? দান দিয়াৰ কাৰণে নহয়। তেওঁ ঈশ্বৰক প্ৰেম কৰিছিলে, ঈশ্বৰক বিশ্বাস কৰিছিলে, আৰু সেইকাৰণে তেওঁ সকলো বস্তু 10 ভাগৰ 1 ভাগ তেওঁ ঈশ্বৰক দিছিলে। আমি চাওঁ আদি পুস্তক 14 অধ্যায়, Genesis chapter 14 verse 19-20. আদি পুস্তক 14 অধ্যায় 19 আৰু 20 পঢ়ে। তেওঁ অব্ৰামক আশীৰ্বাদ কৰি ক'লে, স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰী সৰ্বোপৰি ঈশ্বৰৰ পৰা অব্ৰাম আশীৰ্বাদ প্ৰাপ্ত হওক, আৰু তোমাৰ শত্ৰুবোৰক তোমাৰ হাতত সমৰ্পণ কৰা সৰ্বোপৰি ঈশ্বৰ ধন্য হওক। তেতিয়া অব্ৰামে সকলো বস্তুৰ 10 ভাগৰ 1 ভাগ তেওঁ দিলে। এতিয়া কয় একজন মানুহে এইটো দশম ভাগ বুলি কোৱাৰ লগে লগে ভাল নাপায়। কেলে দিম আকৌ আমি? কিয় দিব লাগে? এইটো পুৰণি নিয়মৰ কথা বুলি, বিধানৰ কথা হয় বুলি তেওঁলোকে জানিয়ে কৈছে নে নেজানি কৈছে নাজানো। এই আব্ৰাহামে যেতিয়া সকলো বস্তুৰ 10 ভাগৰ 1 ভাগ দিছিলে, সেই সময়ত বিধান নাই। মচিৰ দিনতহে 100 বছৰৰ পিছতহে মচিৰ দিনত 10 আজ্ঞা ঈশ্বৰে দিছে। কিন্তু তাৰ বহুত বছৰৰ আগতেই অব্ৰাহামে সকলো বস্তুৰ 10 ভাগৰ 1 ভাগটো দিছে। আৰু সেই মলকিচাদকে কি কৈছে? আশীৰ্বাদ কৰি কৈছে, স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰী সৰ্বোপৰি ঈশ্বৰৰ পৰা অব্ৰাহাম আশীৰ্বাদ প্ৰাপ্ত হওক। সেই সময়ত আব্ৰাহাম নহয়, তাৰ নাম অব্ৰাম। পিছতহে নামটো সলাই থৈছে অব্ৰাহাম বুলি। এতিয়া তেওঁক ঈশ্বৰে আশীৰ্বাদ কৰক, আৰু সেই ঈশ্বৰ কোন হয়? সৰ্বোপৰি ঈশ্বৰ। তেওঁৰ পৰা আৰু বেলেগ নাই। ঈশ্বৰ নিজেও কৈছে, মোৰ আগত কোনো ঈশ্বৰ নাই আৰু মোৰ পিছতো কোনো ঈশ্বৰ নহ'ব, আৰু মোৰ বাহিৰে কোনোবা ঈশ্বৰ আছে বুলি মই নাজানো। আৰু সেই মলকিছেদকে কি কৈছে? সেইজনা ঈশ্বৰে অব্ৰাহামক আশীৰ্বাদ কৰক। কিমান আচৰিত কথা! আৰু শত্ৰুবোৰক তোমাৰ হাতত সমৰ্পণ কৰক, এইবুলি কৈছে। আৰু যিজনে শত্ৰুবোৰক তোমাৰ হাতত বুধাই দিলে, জিকিবলৈ দিলে, সেই ঈশ্বৰ ধন্য হওক। তেতিয়া তেওঁ সকলো বস্তুৰ 10 ভাগৰ 1 ভাগ দিছিলে। যিসকলে কয় এইটো বিধানৰ কথা বুলি, তেওঁলোকে জানক। আৰু আপোনালোকেও কোনোবাই যদি ভাবিছে এইটো বিধানৰ কথা হয়, পুৰণি নিয়মৰ কথা হয়, কেলে আমি দিব লাগে? এইটো বিধান আহাই অব্ৰাহাম, তেতিয়াই তেওঁ দিছে। আৰু কি কৈছে? সৰ্বোপৰি ঈশ্বৰে আশীৰ্বাদ কৰক। আমি যদি হৰ্ষিত মনেৰে, সত্যতাৰে, প্ৰেমেৰে দিওঁ, সেই সৰ্বোপৰি জনা ঈশ্বৰে আপোনাকো দিব। দ্বিতীয় বিৱৰণ 14 অধ্যায়, Deuteronomy 14:22-23। দ্বিতীয় বিৱৰণ 14 অধ্যায় 22-23 পদ। 14 অধ্যায় 22-23 পদ। পঢ়ে। বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ সকলো শস্যৰ 10ম ভাগ তুমি পৃথক কৰি থবা, আৰু তোমাৰ ঈশ্বৰ যহোৱাই নিজ নাম থাকিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, তুমি তোমাৰ ঈশ্বৰ যহোৱাক সদায় ভয় কৰিবলৈ শিকিবৰ নিমিত্তে সেই ঠাই তুমি নিজ শস্যৰ দ্ৰাক্ষাৰসৰ আৰু তেলৰ
দশম ভাগ আৰু গৰু মেৰ আদি জাকৰ প্ৰথমে জগাবোৰক তেওঁৰ আগত ভোজন কৰিবা। বহুত স্পষ্ট পুৰণি নিয়মতো কৈছে। ঈশ্বৰ অনন্তকলীয়া ঈশ্বৰ, সেই পুৰণি নিয়মত কোৱা ঈশ্বৰে নতুন নিয়মৰো ঈশ্বৰ। আৰু যীশুৱে কেতিয়াও দশম ভাগ দিয়াটো বেয়া বুলি কোৱা নাই। ফৰিচীবিলাকক গালি দিয়াটো আপোনালোকে জানে। তেওঁবিলাকক কি কৈছিলে? তোমালোকে গোৱামুৰি পদিনা এই সকলো দশম ভাগ দিয়া, কিন্তু যিটো মূল বিষয় ন্যায় আৰু প্ৰেম বিশ্বাস এইটো ত্যাগ কৰিলা। সেইটোও কৰা আৰু এইটোও কৰা উচিত কৈছে। তাৰমানে দশম ভাগ দিয়াটো বেয়া বুলি তেওঁ কোৱা নাই। দিছে ঠিক আছে, সত্যতা প্ৰেম আৰু বিশ্বাসটো হ'লে এৰিব নালাগে। এইটোও কৰা সেইটোও কৰা, এইটোৱে কৈছে। এতিয়া আমি ইয়াতে নিৰ্দেশনাটো পালোঁ, সকলো আইন যিটো ঈশ্বৰে দিয়ে তাৰ 10 ভাগৰ 1 ভাগটো ৰাখিবা। তাৰপিছত দ্ৰাক্ষাৰসেই হওক বা জিত গছৰ তেলেই হওক বা জীৱ জন্তুৰেই হওক 10 ভাগৰ 1 ভাগটো দিয়া, সেইটো কৈছে। এতিয়া ফিলিপিয়াত কি কৈছে? ফিলিপিয়াটো চাওকচোন 4 অধ্যায় 19 পদত, ফিলিপিয়া 4 অধ্যায় 19 পদ। Philippians chapter 4 verse 19 পঢ়িম। আৰু মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব। যদি আমি ঈশ্বৰক তেওঁ কোৱাৰ দৰে প্ৰেমেৰে দিওঁ, তেওঁৰ শুভবাৰ্তা প্ৰচাৰৰ কাৰণে, তেওঁৰ মণ্ডলী পৰিচালনাৰ কাৰণে, তেতিয়াহ'লে আপোনাৰ অভাৱটো তেওঁ পূৰ কৰিব। শাস্ত্ৰই কৈছে তোমাৰ সম্পত্তিৰে জিহুৱাক আদৰ কৰা বুলিও কৈছে বাইবেল। আৰু তোমাৰ সকলো আয়ৰ আগভাগেৰে জিহুৱাক সন্মান কৰা। তো আমাৰ যি আছে নথকাক জবৰদস্তি কোৱা নাই, যি আছে সেইটো তোমাৰ সম্পত্তিৰে ঈশ্বৰক আদৰ কৰা আৰু তোমাৰ আয়ৰ আগভাগেৰে জিহুৱাক সন্মান কৰা। 10 ভাগটো বেলেগ, আগভাগটো বেলেগ। যেনিবা ধান খেতি কৰিছে, প্ৰথম মৰণা মাৰি, এইটো নিজৰ মনত যিটো আছে, মই 1 পাচি দিম না 2 পাচি দিম, এইটো আগভাগটো ঈশ্বৰক দিয়ে কৈছে। বা জীৱ জন্তু কিবা এটা পুহিছে, তাৰে নিজৰ ইচ্ছামতে প্ৰথমটো দিবলৈ কৈছে, ফল মূলেই হওক যিয়ে হওক। সেইটো এইদৰে ঈশ্বৰক সন্মান কৰা হ'ব। তাৰপিছত উপকাৰ আৰু সহভাগিতা কাৰ্য হ'লে নাপাহৰিবা, কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়। উপকাৰ কৰা কাম, সহভাগিতা কাম, সেইবিলাক হ'লে পাহৰিব নালাগে, কাৰণ এনেকুৱা কৰ্মত ঈশ্বৰ বহুত সন্তুষ্ট হয়। আৰু কি কৈছে? কোনোৱে ওৰে দিনটো লোভ কৰি থাকে, কিন্তু ধাৰ্মিক লোকে দান কৰি আটক নকৰে। বহুত আচৰিত কথা। কিন্তু পদে 21 অধ্যায় 26 পদ, Proverbs 21 verse 26। পঢ়ে। কোনোৱে ওৰে দিনটো লোভ কৰি থাকে, কিন্তু ধাৰ্মিক লোকে দান কৰে আটক নকৰে। কোনোবা দিনটো লোভে কৰি থাকে বুলি কৈছে, ক'ত পাম কেনেকা বুলি হ'বলা। আৰু বেয়া মানুহবিলাকেতো কেনেকা চল কৰি ঠগিম এনেকুৱা। কিন্তু ধাৰ্মিকবিলাকে
দান কৰে আটক নকৰে। কোন হয় ধাৰ্মিকবিলাক? নতুন জন্ম পোৱা মানুহবিলাকে ঈশ্বৰৰ গৌৰৱৰ কাৰণে, কামৰ কাৰণে দান দিয়া উচিত, আৰু তেওঁলোকে দিয়ে। সেইটো এতিয়া আমি যোৱাবাৰ দেওবাৰতো পাইছিলোঁ, একো নথকা বাৰী তিৰোতাও 2 পাই ঈশ্বৰক সোমোৱাই দিছিলে, দান পাত্ৰ সোমোৱাই দিছিলে। আৰু প্ৰভু যীশুৱে কৈছিলে তেওঁ আটাইতকৈ অধিক দিলে। ধনীবিলাকে তেওঁলোকৰ উপচি পৰাৰ পৰাহে দিছিলে, কিন্তু তেওঁৰ জীৱিকা জীয়াই থাকিবৰ কাৰণে 2 পাইটোহে আছিলে, তাৰ পৰা একো নাছিল, সেইটোকে সোমোৱাই দিছিলে। সেইটো কৈছে বাৰী তিৰোতাই যদি নিজৰ জীৱিকা ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস আৰু প্ৰেমৰ কাৰণে দিব পাৰে, তেন্তে আমি নোৱাৰিমনে? আমি পৰিত্ৰাণ পোৱা ঈশ্বৰৰ সন্তান হিচাপে কিয় নোৱাৰিম? আমি সেই মগনীয়া বাৰী তিৰোতাতকৈ ধনী নহওঁনে? ভাই ভনীসকল, নিজকে ভাবি চাওকচোন। তুলনা কৰিবলৈ গ'লে তেন্তে আমি দিবই লাগিব ঈশ্বৰক, কিয়নো তেওঁৰ পৰাই আমি সকলো বস্তু পাওঁ। ভাই ভনীবিলাকৰ কেতিয়াবা মনটো থাকিব পাৰে, কিন্তু প্লানিংটো ভুল হোৱাৰ কাৰণে কেতিয়াবা নোৱাৰিব পাৰে। কেতিয়াবা অদৰকাৰী বস্তুত আমি খৰচ কৰোঁ। মোবাইল, আজিকালি মোবাইলৰ যুগত বা বেলেগ কিবা, কিন্তু যেতিয়া দেওবাৰ আহিলে গীৰ্জা অহাৰ আগে সেই দান পইচা বুলি নাই, এনেকুৱা হৈ যাব পাৰে। সেইটো আমি সকলো বস্তু ঈশ্বৰৰ পৰা পাওঁ, আৰু যদি আমি সকলো পায়ো সঁচাকৈ তুলনা কৰিবলৈ গ'লে সেই বাৰীৰ কথাটোতে বাদেই, এতিয়াও পৃথিৱীত ইমান জ্বালা যন্ত্ৰণাত আছে, হ'লেও তেওঁলোকে গীত গান কৰি আছে। বহুত আচৰিত দুখৰ কথা, ইউক্ৰেইনত কিমান আমাৰ মণ্ডলী বা কি হ'ল মই নাজানো। ইউক্ৰেইনত আমাক শিকোৱা মাষ্টৰো ইউক্ৰেইনৰ পাষ্টৰ আছে, কি বা হ'ল মই একো গম নাপাওঁ। কিমানে নিজৰ গিৰিয়েকক, ল'ৰাক, মামা, দেউতা হেৰুৱালে যুদ্ধত, হাজাৰ মান। তথাপি গীত গান কৰি ঈশ্বৰক সেৱা কৰি আছে, ঈশ্বৰৰ কাম তেনেকুৱাৰ মাজতে কৰি আছে। আমিতো বৰ্তমান শান্তিৰে আছোঁ। এতিয়া প্ৰভুৱে আমাক হৰ্ষিত মনেৰে দিয়াটো বিচাৰে, আনন্দ মনেৰে। 2 Corinthians, 2 Corinthians chapter 8 verse 1 to 5. Verse 1 to 5. 2 Corinthians 8 অধ্যায় 1 পদৰ পৰা 5 পদলৈ। পঢ়ে, হে ভাইবিলাক, মাকিদনিয়া দেশৰ মণ্ডলীবিলাকক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই তোমালোকক জনাম যে ক্লেগ ৰোগ পৰীক্ষাটো তেওঁবিলাকৰ আনন্দ অধিক হ'ল, আৰু তেওঁবিলাকৰ অতি দৰিদ্ৰতা দানশীলতাৰ ধনী উপচি পৰিল। কিয়নো মই সাক্ষ্য দিছোঁ যে তেওঁবিলাকে শক্তি অনুসাৰে এনেকৈ শক্তিৰ অতিৰিক্ত পৰিমাণে নিজ ইচ্ছাৰে অনেক মিনতিৰে পবিত্ৰ লোকবিলাকৰ উপকাৰ কৰা কাৰ্যৰ সহভাগী হ'বলৈ পোৱা অনুগ্ৰহ আমাৰ আগত যাচনা কৰি কেৱল আমাৰ আশাৰ দৰে দিলে এনে নহয়, বৰং নিজকে ঈশ্বৰৰ ইচ্ছাৰে প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত আমাৰ উদ্দেশ্যে দান কৰিলে। মই যোৱাবাৰো কৈছিলোঁ, ইয়াতে তেওঁলোক মাকিদনিয়া, ইংলিছত মেচিডনিয়া, গ্ৰীচ, ইমান দুখীয়া আছিলে কৈছে। কিন্তু যেতিয়া জেৰুচালেমত তাৰণা পোৱা অনাহাৰে থকা খ্ৰীষ্টিয়ান ভাই ভনীবিলাকৰ কাৰণে দান তুলিছিলে, তেওঁলোকে আগবাঢ়িছে কৈছে।
আৰু যিমান যিমান তুলিবলৈ কৈছিলে তাতকৈ তেওঁলোকে বহুত অধিক তুলিলে কৈছে। আমাকো দি আমিও কৰিম, ঈশ্বৰৰ অনুগ্ৰহটো আমিও যেন পাওঁ, এইটো কাৰণে তেওঁলোকে দানটো তুলিছিল, দিছিলে কৈছে। আমি আশা কৰাতকৈ বহুত বেছি হ'ব দে, তোমালোকৰে অৱস্থাটো বেয়া নাই, ঈশ্বৰে আমাক দিব, সেই অনুগ্ৰহটো আমিও পাব লাগে নহয়, এই বুলি প্ৰথম নিজক ঈশ্বৰক দিছে, পিছত আমাৰ কাৰণে দিছে। এনেকৈ ঈশ্বৰক নিজকে সোধাই নিদিলে নোৱাৰে, সেইটো কৈছে। প্ৰথমে আমি নিজক ঈশ্বৰক সোধাই দিব লাগিব, তেতিয়াহে পাৰে। আনন্দ মনেৰে দিয়াজনক ঈশ্বৰে আশীৰ্বাদ কৰে, এই কথা। আৰু প্ৰতিজন খ্ৰীষ্টিয়ানেই দশম ভাগ দিয়া উচিত ঈশ্বৰৰ প্ৰেমৰ সঁহাৰি হিচাপে। এইটো জবৰদস্তি নহয়, এইটো আমি যে ঈশ্বৰক প্ৰেম কৰোঁ তাৰ ৰেছপন্স হিচাপতহে। এতিয়া 1 Corinthians 16:1-2 পদত, 16:1-2 পদ পঢ়িম। পবিত্ৰ লোকসকলৰ কাৰণে দান তোলাৰ বিষয়ে হ'লে মই গালাতিয়াৰ মণ্ডলীবিলাকক যেনেকৈ আদেশ দিলোঁ তেনেকৈ তোমালোকেও কৰিবা। মই যেতিয়া উপস্থিত হ'ম তেতিয়া যেন দান তোলা নহয়, সেইকাৰণে তোমালোকৰ প্ৰতিজন নিজ নিজ আয় অনুসাৰে সপ্তাহৰ প্ৰথম দিনা নিজৰ ওচৰত সাঁচি থবা। এতিয়া মিছনাৰী আহিছে দান তুলিব লাগে বুলি হুলস্থুল যেন নকৰে, যেনেবা দান তুলিবলৈহে আহিছে, এনেকুৱা নহ'ব জানো? সেইকাৰণে মই অহাৰ আগতে দান তোলা বুলি গালাতিয়াবিলাকৰ তেওঁ কৈছিলে, নিয়মটো আদেশ দিছিলে বুলি কৈছে, যাতে তেওঁ উপস্থিত হোৱা সময়ত দান তোলা নহয়। আৰু প্ৰতিজনে নিজৰ ইনকাম মতে সপ্তাহৰ প্ৰথম দিনা জমা কৰি ৰাখিবা। সপ্তাহৰ প্ৰথম দিন মানে দেওবাৰ, সেইটো। এতিয়া আমি চাওঁ, যিসকলে দিবলগীয়াখিনি নিদিয়ে তেওঁলোকৰ বেছিহে অভাৱ হয়। এতিয়াও তুলনা কৰি চাওক, বহুত মানুহে দিবলৈ টান পায়, ঈশ্বৰৰ পৰাতো আশীৰ্বাদ পাইছে বহুত, কিন্তু দিবলৈ টান পায়। কিন্তু কলৈ যায় নাটনিহে হৈ থাকে। আৰু যাৰ নাই তেওঁলোকে ঈশ্বৰৰ লগত চলে, ঈশ্বৰেও তেওঁলোকক চলাই থাকে। সেইটো পদে দিবলগীয়াখিনি যদি নিদিয়ে সেইটো নাইকিয়া হৈ যাব। তোমালোকে ঘৰলৈ আনিছা, কিন্তু মই ফু দি উৰুৱাই দিম বা উৰুৱাই দিলোঁ। এতিয়া ইয়াতে সেইটো পদে 11:24-25 পদ, Proverbs 11:24-25 পঢ়িম। কোনোৱে বিলাই দিলেও তেওঁৰ বৃদ্ধিহে হয়, আৰু কোনোৱে দিবলগীয়াখিনি আটক কৰিও কেৱল দৰিদ্ৰতাহে পায়। দানশীল প্ৰাণী পৰিতৃপ্ত হয়, আৰু পানী ছটিয়তাজনে নিজেও পানীৰ ছাতি পায়। কিমান সুন্দৰ কথা ইয়াতে আমি পাওঁ, বহুত আচৰিত। কোনোবা বিলাই দিলেও ভগাই দিলেও তাৰ বাঢ়িহে যায়। আকৌ কোনোবা দিবলগীয়াখিনিও আটক কৰে, কিন্তু দুখীয়াহে হৈ যায়। মই জানো কৈছোঁ, এইটো বাইবেলে কৈছে মানে ঈশ্বৰে কৈছে, একেবাৰে জীৱিত প্ৰমাণ। কোনোবা বিলাই দিলেও বাঢ়ি যায়, কোনোবা দিবলগীয়াখিনি ৰাখিও দুখীয়াহে হয়।
এতিয়া দানশীল প্ৰাণী পৰিতৃপ্ত হয়, দান দিয়া মানুহটো সন্তুষ্ট হয়, তৃপ্তি পায় জীৱনত। আৰু পানী ছটিয়তাজনে নিজেও পানীৰ ছাতি পায়। মই কেতিয়াবা অলপ ইণ্টাৰেষ্ট আছে কিবা কিবি শাক পাচলি ৰোৱাটো, তো জাগা নাই কাৰণে এতিয়া ইমান নহয়, হ'লেও 2-3টা টাবতে মই কিবা ৰোৱা অভ্যাস আছে। পানীটো চুৰ কৰি দিলে মানে মোৰ গাটো লাগে। আপুনি যদি ঈশ্বৰৰ কাৰণে বুলি যদি দি থাকে, তেতিয়াহ'লে ঈশ্বৰে ক'ৰ পৰা আপোনাক আশীৰ্বাদ কৰিব। সুদা এগৰা খালেও শান্তি হ'ব আপোনাৰ। কি দৰকাৰ, কিয় দিম, এইবিলাক বাৰ্ডেন সদায় দানৰ কথা কয় বুলি যদি মনতে দুখ পায়, ৰাখিলেও নাথাকিব, এইটো কৈছে বাইবেলত। সেইটো এতিয়া গ্ৰহণ কৰাতকৈ দান কৰাটো ধন্য কৈছে। কিন্তু মানুহৰ স্বভাৱটো হ'ল পাবলৈ খুব বিচাৰে, কিন্তু দিবলৈতো ইচ্ছা নকৰে, আৰু পায়ো নাই নাই কয়। এদিন মিছনাৰী এজনে কৈছিলে, সকলোৱে টকা নাই বুলি কয় বুলি, কোনে মোৰ আছে বুলি কয়, নাই বুলি কয়। এতিয়া বাইবেলটো পঢ়িম, পাচনি কৰ্ম 20:35 পাচনি কৰ্ম 20:35 Acts chapter 20:35 পঢ়িম। সকলো কথাতে মই তোমালোকক আৰ্হি দেখুৱালোঁ, তোমালোকে এইদৰে পৰিশ্ৰম কৰি দুৰ্বলবিলাকৰ উপকাৰ কৰা উচিত আৰু প্ৰভু যীশুৰ বাক্য মৰা উচিত। তেওঁ নিজে কৈছিল যে গ্ৰহণ কৰাতকৈ দান কৰা ধন্য। পাচনি পৌলে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ যাওঁতে তেওঁৰ অধিকাৰটো আছিলে, মণ্ডলীৰ পৰাই খা খৰচ চলিবলৈ লোৱাটোৰ তেওঁৰ অধিকাৰ আছে। কিন্তু তেওঁ মণ্ডলীয়ে দৰমহা দিয়া বা পইচা দিয়াটো ইচ্ছা কৰা নাই। সেইকাৰণে নিজে আদৰ্শ হিচাপত ঈশ্বৰৰ কাম কৰা মানুহ যে নিজে শ্ৰম কৰি খাব লাগে, সেই কথাটো আদৰ্শ ৰাখিবৰ কাৰণে নিজেই কাম কৰিছিলে। আৰু কেৱল নিজৰ কাৰণে যে কৰিছিলে তেনেকুৱা নহয়, যিবিলাক দুৰ্বল তেওঁলোকক সহায় কৰিছিলে, তেওঁ উপকাৰ কৰিছিলে। আৰু সেইদৰে তেওঁ এই কথাটো কৈছে যে প্ৰভু যীশুৰ বাক্য মনত পেলোৱা। তেওঁ নিজে কৈছিল যে লোৱাতকৈ দিয়াটো ধন্য, আশীৰ্বাদ পায় বুলি কৈছে। এতিয়া তেওঁ তম্বু ঘৰ বনোৱা আছিলে। আজিকালি ঘৰ বনোৱা মিস্ত্ৰী বুলি ক'ব, আৰু পৌলে এইটো এক্সপাৰ্ট আছিল। আৰু এইদৰে কাম কৰি নিজৰ ঘৰ ভাড়া, জাহাজৰ ভাড়া, খোৱা বোৱা এনেকুৱাটো কৰিছিলে। মানুহক বাৰ্ডেন দিয়া নাই, তেওঁৰ অধিকাৰ নাই এনেকুৱাটো নহয়। সেইকাৰণে কেতিয়াবা কৰিন্থিয়া মণ্ডলীৰ মানুহবিলাকে ভুল বুজিছিলে। বেলেগ মিছনাৰীবিলাকে মণ্ডলীৰ পৰা লয়, সি নলয় কাৰণ সি আচল নহয়, এনেকুৱা বুলিও ক'ব ধৰিছিলে। কিন্তু সেইটোৰ কাৰণে নহয়, তেওঁ আদৰ্শৰ কাৰণে সেইটো কৰিছিলে। এতিয়া পুৰণি নিয়মৰ সময়ত ঈশ্বৰে ইছৰাইলবিলাকক গালি দিছিলে। কি বুলি গালি দিছিলে? ঘৰ বনাবলৈ, ঈশ্বৰৰ ঘৰ বনাবলৈ সময় হৈছে, কিন্তু মানুহবিলাকে নিজৰ ভাল ভাল ঘৰ বনাই পিনি আৰামত জিৰাই হতাই আছিলে। এতিয়া জিৰাবলৈ টাইম নে, এই বুলি কৈছিলে। ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবলৈ যিমান পাৰোঁ সিমান আমি দান দিব লাগিব। এতিয়া ঈশ্বৰৰ ঘৰ বুলি কওঁতে এইটো নহয়, গীৰ্জা ঘৰটো ঈশ্বৰৰ ঘৰ নহয়, মণ্ডলী।
মণ্ডলী প্ৰতিজন বিশ্বাসী একোটা জীয়াহী যীশু হ'ল ফাউণ্ডেশ্যন সৰ্বযুগৰ শিলা ফাউণ্ডেশ্যন আৰু সেই সৰ্বযুগৰ ফাউণ্ডেশ্যনত এটা জীৱিত শিলটো আহি আহি গঠা হৈ ঘৰ হৈ উঠিছে এতিয়া কমপ্লিট হোৱা নাই আৰু সেই ঘৰটো সাজিবৰ কাৰণে আমি দান দিব লাগে দশম ভাগ দিব লাগে এইটো আকৌ কেনেকুৱা বুলি শুভবাৰ্তা প্ৰচাৰ কৰিলে সি যদি বিশ্বাস কৰি নতুন জন্ম পায় আকৌ এটা জীয়াশীল আহে আকৌ এটা জীয়াশীল আহে এনেকা এতিয়ালৈকে কমপ্লিট হোৱা নাই প্ৰভু যীশু যেতিয়া আহিব সেইদিনাকে কমপ্লিট হ'ব গতিকে আমি কামটো কৰি থাকিব লাগিব গতিকে এনেকুৱা সময়ত যদি আমি সেই হগয়ৰ দিনৰ মানুহবিলাকৰ নিচিনা যদি হৈ থাকোঁ তেতিয়াহ'লে আমাকো গালি দিব এতিয়া হগয়লৈ যাওঁ হগয় জখৰীয়াৰ আগৰ হগয় 1019 পৃষ্ঠাত আছে 1019 পৃষ্ঠাত আছে যদি পাইছো 2-4 পদলৈ পঢ়িম বোলে তুমি এতিয়া যেহুদাৰ শাসনকৰ্তা চলটিয়েলৰ পুত্ৰ জৰুবাবিলক যেহুচাদকৰ পুত্ৰ যিহুচোৱা প্ৰধান পুৰোহিতক আৰু লোকবিলাকৰ অৱশিষ্ট ভাগক এই কথা কোৱা এই গৃহটি পূৰ্বৰ প্ৰতাপৰ অৱস্থাত দেখা তোমালোকৰ মাজত কোন অৱশিষ্ট আছে আৰু এতিয়া তোমালোকে ইয়াক কেনে দেখিছা তোমালোকৰ দৃষ্টিত ইয়ে একো নোহোৱা যেন নালাগেনে কিন্তু জিহুৱাই কৈছে হে জৰুবাবিল তুমি বলৱান হোৱা যেহুচাদকৰ পুত্ৰ হে যেহুচোৱা প্ৰধান পুৰোহিত তুমি বলৱান হোৱা আৰু জিহুৱাই কৈছে হে দেশৰ আটাই লোকবিলাক তোমালোক বলৱান হোৱা আৰু কাৰ্য কৰা কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে এতিয়া যদি আমি পঢ়ি গৈ থাকোঁ তেতিয়া পাব এই গৃহটি পৰি আছে সাজিব লাগে তোমালোকে পেনেল দিয়া একদম চিলিং দিয়া ধুনীয়া ঘৰত হৈ আছা ধনৰ ওপৰত ধন মাটিৰ ওপৰত মাটি এইটো যোগ কৰি আছা কিন্তু ঈশ্বৰৰ ঘৰটো হ'লে ভাঙি আছে এই বুলি এতিয়া ইয়াত বলৱান হোৱা সাহসী হোৱা এই বুলি কৈছে এতিয়া আমি ঈশ্বৰৰ ঘৰ মই অথনি ক'লোঁ ঈশ্বৰৰ ঘৰ মানে গীৰ্জাঘৰটো নহয় গীৰ্জাঘৰো সময়ত আমি বনাব লাগিব কিন্তু গীৰ্জাঘৰতকৈ একেবাৰে ইম্পৰ্টেণ্টটো হ'ল আত্মা জয় কৰা গোটেই পৃথিৱীখন বিক্ৰী কৰিলেও এটা আত্মাটো কিনিব নোৱাৰে গতিকে কিমান মূল্যৱান হয় আৰু আপুনি দিয়া দান দশম ভাগ বৰঙণিৰ যোগেদি যদি আমি শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ জয় কৰিব পাৰোঁ তেন্তে কিমান আশীৰ্বাদ আমি পাম এতিয়া লগতে ঈশ্বৰে অহংকাৰীবিলাকক আশীৰ্বাদ নকৰে কিছুমানে অহংকাৰেৰে কথা কয় মুখেৰে অহংকাৰেৰে কয় হৃদয়ত অহংকাৰ থকাৰ কাৰণে থাকিলেও নিদিম কি কৰিব বুলি কোনেনো কি কৰিব পাৰে নহয় জানো ডিঙিত ধৰি কোৱা নাই শাস্ত্ৰই কৈছে সেইটো শাস্ত্ৰই কৈছে মানে ঈশ্বৰে কৈছে আপোনাৰ হৃদয়ত যদি যীশুৰ মৰম আছে দিব পাৰা যদি নিদিয়ে কোনে কি কৰিব আৰু আপুনি নিদিলে ঈশ্বৰে কাৰোবাৰ লগত কৰিব আমি নকৰিলে কোনোবাই কৰিব আমাৰ আশীৰ্বাদটো আনি ল'ব ঈশ্বৰ জানো দুৰ্বল তেওঁৰ হাত জানো চুটি তেওঁ সৰ্বোপৰি জনা হয় পাপীবোৰৰ হতুৱাইও তেওঁ নিজৰ কাম কৰিব পাৰে বহুত আচৰিত ঈশ্বৰ বাবিলনটো পৰজাতি দেশ আছিলে চৰকাৰ আছিলে তেওঁলোকৰ যোগেদিও ঈশ্বৰে কাম কৰিছে ৰমানবিলাক
পৰজাতি আছিলে, ৰোমান সাম্ৰাজ্য তাৰ যোগেদিও কাম কৰিছিলে। গ্ৰীকবিলাক পৰজাতি সাম্ৰাজ্য আছিলে, তাৰ যোগেদিও কাম কৰিছিলে। ঈশ্বৰৰ লগত কোনে পাৰে? কিন্তু আমি অনুগ্ৰহ পালোঁ, সেই অনুগ্ৰহৰ চিনস্বৰূপে, কৃতজ্ঞতা চিনস্বৰূপেহে আমি দিব লাগে। আৰু সেইটোকো এনেই কোৱা নাই ঈশ্বৰে, যদি দিয়ে আকৌ দিম। কিন্তু যিবিলাকে দেৱতা পূজা কৰিছিলে আগত, সেই দেৱতাই কৈছিল নে মই আশীৰ্বাদ কৰিম বুলি? সেই দেৱতাই কৈছিল নে মই তোমাক 100 গুণ দিম বুলি? তথাপিও তাকলে দিছে। কিন্তু সত্যক জানাৰ পিছতো নিদিয়ে, দিবলৈ মন নাই, অহংকাৰ কৰে। তাৰমানে নাজানে চাগৈ, ঈশ্বৰে জানে। কিন্তু আমি এইদৰে নিশ্চয় ক'ব নোৱাৰোঁ। এতিয়া বাইবেলত কোৱা আছে ঈশ্বৰে অহংকাৰীবিলাকক আশীৰ্বাদ নকৰে। 1 পিতৰ 5:5 1 Peter 5:5 1 Peter chapter 5 verse 5 পঢ়ি সেইদৰে হে ডেকাবিলাক তোমালোক বৃদ্ধ লোকৰ বশীভূত হোৱা, এনেকি সকলোৱে পৰস্পৰৰ হিতৰ কাৰণে নম্ৰতাৰো বস্ত্ৰেৰে কঁকাল বান্ধা, কিয়নো ঈশ্বৰে অহংকাৰীবিলাকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে। এতিয়া চাওক, যুৱক যুৱতীবিলাকক বৃদ্ধ বৃদ্ধা বা মণ্ডলী চলন্তাবিলাকক মানি চলা, বশীভূত হোৱা, এইটো কৈছে। আৰু নম্ৰতাৰো কাপোৰ পিন্ধা, কঁকালটো বান্ধা। আমি বেল্ট পিন্ধো, লংপেণ্টটো যাতে ঢিলা নহয়। সেইদৰে নম্ৰতাৰো কাপোৰেৰে কঁকালটো বান্ধিব লাগে। ঈশ্বৰে অহংকাৰীবিলাকক প্ৰতিৰোধ কৰে, বাধা দিয়ে, আশীৰ্বাদ নকৰে। কিন্তু নম্ৰবিলাকক তেওঁ আশীৰ্বাদ কৰে। সেইটো পদে 16 অধ্যায় Proverbs 16:18-20 সেইটো পদে 16 অধ্যায় 18-20 পঢ়ে। বিনাশৰ আগেয়ে অহংকাৰ আৰু পতনৰ পূৰ্বে মনৰ গৰ্ব হয়। অহংকাৰীবোৰে সৈতে লুদ্ৰব্য ভাগ কৰি লোৱাতকৈ দৰিদ্ৰবিলাকে সৈতে নম্ৰ হোৱা ভাল। ঈশ্বৰৰ বাহিৰলৈ মনোযোগ কৰা লোক মংগল পায়, আৰু যি মানুহে জিহুৱাত নিৰ্ভৰ কৰে তেওঁ ধন্য। কিমান ধুনীয়াকৈ কৈছে। যেতিয়া মনত গৰ্ব হয়, অহংকাৰ হয়, জানিব লাগে পতনৰ আগত সেইটো হয়, পতন ওচৰ। এতিয়া কিছুমান নেতাবিলাকৰ চিঙৰ বাকৰ আস্ফালন ডিঙি ফুলাই ফুৰাটো দেখিবলৈ পাওঁ, বহুত ভয়ানক। কোনোবা এদিন এজন মানুহ অতিশয় অহংকাৰ কৰিছিল, তাৰপিছত কি হ'ল? মই এনেকা বোলে। তাৰপিছত পতন ঘটিলে, তেতিয়া দুখ পালে। নিজৰ অহংকাৰৰ কাৰণে মানুহ পতন হয়, তাৰপিছত আনক দুখ কৰে, দুখ দিয়ে। ঈশ্বৰে আশীৰ্বাদ নকৰে। কিন্তু কোনবিলাকক তেওঁ আশীৰ্বাদ কৰে? দৰিদ্ৰবিলাকে সৈতে নম্ৰ হোৱা। আমি নম্ৰ হোৱাটো ভাল। ধনীবিলাকৰ লগত বহুত লুদ্ৰব্য ভাগ কৰি লোৱাতকৈ নম্ৰ হৈ দৰিদ্ৰবিলাকৰ মাজত থকাটো ভাল। আৰু যিবিলাকে ঈশ্বৰৰ বাক্যলৈ মনোযোগ কৰে তেওঁলোকৰ মংগল হয়। আমি এতিয়া কি পাতিছোঁ? ঈশ্বৰৰ বাক্যহে পাতিছোঁ। এনে লেকচাৰ দি
লেকচাৰটো শুনিব যাব এনেকুৱা নহয় বাইবেল। বাইবেলৰ কথাটো শুনিব পঢ়িব, প্ৰেক্টিছ। কেতিয়াবা নোৱাৰিব পাৰে আকৌ কৰিব, আকৌ নোৱাৰিব পাৰে আকৌ ট্ৰাই কৰিব। সেইটো তেতিয়া কি হ'ব কৈছে, মংগল পাব। আৰু যি মানুহে জিহুৱাত নিৰ্ভৰ কৰে তেওঁ ধন্য। ঈশ্বৰৰ বাক্যটো মন দিব লাগিব আৰু পালন কৰিব লাগিব আৰু ঈশ্বৰৰ নিৰ্ভৰ কৰিব লাগিব, তেতিয়া তেওঁ মংগল পাব। আৰু যদি নহয় তেতিয়াহ'লে নাপায়। আমি পোহৰৰ সন্তান, আমাক পোহৰৰ সন্তান বুলি কৈছে, গতিকে পোহৰৰ সন্তানৰ দৰে চলা উচিত। পোহৰৰ কামটো পোহৰ দিয়া। পোহৰৰ সন্তান হৈ পেলাই আন্ধাৰহে যদি হয় তেতিয়াহ'লে তাৰ কৰ্মটো সি কৰা নাই। আমি যদি পোহৰৰ সন্তান হৈছোঁ তেনেহ'লে পোহৰ দিয়া উচিত। এফিচিয়াৰ 5 অধ্যায়, এফিচিয়াৰ 5 অধ্যায়, Ephesians chapter 5 verse 7 to 9. 7 to 9. এফিচিয়াৰ 5 অধ্যায় 7 পদৰ পৰা 9 পদ পঢ়িম। এতেকে তোমালোক তেওঁবিলাকৰ সহভাগী নহ'বা, কিয়নো পূৰ্বে তোমালোক আন্ধাৰ আছিলা, কিন্তু এতিয়া প্ৰভুৰ পোহৰ হৈছা। প্ৰভুৰ সন্তোষজনক কি পৰীক্ষাৰ দ্বাৰাই নিৰ্ণয় কৰি পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা। বহুত ক্লিয়াৰ নহয় জানো ভাই ভনীসকল? ইমান স্পষ্টকৈ কৈছে। এতেকে মানে ওপৰত বহুত কথা পাতিলে। সেইকাৰণে তোমালোকে তেওঁবিলাকৰ সহভাগী নহ'বা, বেয়া মানুহবিলাকৰ নহ'বা। কিয়নো পূৰ্বে তোমালোক আন্ধাৰ আছিলা। ভাষাটো চাবচোন, আন্ধাৰত আছিলা কোৱা নাই, আন্ধাৰ আছিলে মানুহটোৱে, পাপ আছিলে। আন্ধাৰত আছিলা, আন্ধাৰ আছিলা, এইটো একেবাৰে বেলেগ। আমি আন্ধাৰ আছিলোঁ। তাৰপিছত কি হ'ল কৈছে এতিয়া, কিন্তু এতিয়া প্ৰভুৰ পোহৰ হৈছা। শয়তানত আন্ধাৰ আছিল, যীশুৰ পোহৰ হ'ল। পোহৰ মানে ঈশ্বৰ, আন্ধাৰ মানে শয়তান। এতিয়া কি কৰিব লাগে তেতিয়াহ'লে? প্ৰভুৰ সন্তোষজনক কি পৰীক্ষাৰ দ্বাৰা তাৰ নিৰ্ণয় কৰি। ঈশ্বৰে কি কৰিলে সন্তুষ্ট পায়? কেনেকুৱা মানুহক ঈশ্বৰে মৰম কৰে, কেনেকুৱা মানুহক ঈশ্বৰে আশীৰ্বাদ কৰে, তাক পৰীক্ষা কৰা বুলি কৈছে। সেইটোৱে আমি ষ্টাডি কৰি আছোঁ আজি। আৰু শাস্ত্ৰৰ সেইটোৱে ঈশ্বৰৰ ইচ্ছাটো কি হয় তাত আমি বিচাৰিলে, ষ্টাডি কৰিলে, মন দি শুনিলে পাওঁ। তাৰপিছত কি কৰিব লাগে? তাক জানি নিৰ্ণয় কৰি পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা। মানে নতুন জন্ম পোৱা মানুহবিলাকৰ দৰেই ঈশ্বৰৰ সন্তান হ'ল যেতিয়া, পোহৰৰ সন্তান হ'ল যেতিয়া, সেইদৰে আচৰণ কৰা। আন্ধাৰৰ দৰে নহয়, আন্ধাৰৰ পুতেকৰ দৰে নহয়, সেইটো কৈছে। এতিয়া আমি শাস্ত্ৰত দেখিবলৈ পাওঁ দিয়াৰ দ্বাৰাই আশীৰ্বাদ পোৱা। ঈশ্বৰক দান দিয়া, উপহাৰ দিয়া, দশমভাগ দিয়া, নিজকে দিয়া দ্বাৰাই কেনেকৈ ঈশ্বৰে আশীৰ্বাদ কৰিছে বাইবেলত অনেক বাইবেল পদ আছে। তাৰে আমি কেইটামান চাওঁ। 2 কৰিন্থিয়া 9 অধ্যায় 6-7 পদ। 2 Corinthians chapter 9 verse 6 and 7. দিয়াৰ দ্বাৰাইহে পায় কৈছে, কৰাৰ দ্বাৰাই পায়। প্ৰেক্টিচ কৰিব লাগিব, দিব লাগিব। পঢ়িম। কিন্তু এই বিষয়ে লিখা এই কথা খাটিছে, যিজনে অলপকৈ বয় তেওঁ অলপকৈ দাবো, আৰু যিজনে অধিককৈ বয় তেওঁ অধিককৈ দাবো। প্ৰতিজনে মনোযোগ বা
আৱশ্যকতাৰে নিদি নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে তেনেকৈ দিয়ক, কিয়নো হৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে। কিমান স্পষ্ট এই কথাটো খাটিছে কৈছে। যিজনে অলপকৈ খেতি কৰে অলপকৈ পায়, যিজনে অধিককৈ কৰে তেওঁ অধিককৈ পাব। ঈশ্বৰৰ কামটো যিজনে মনে প্ৰাণে সৈতে অধিককৈ কৰিব তেওঁ অধিককৈ পাব। লেহেম হাতেৰে এলেহুৱা মনেৰে কঠিন মনেৰে যদি দিয়ে কৰে আশীৰ্বাদ নাপায়। সেইটো কৈছে। দিয়াটো ভুল কৰিব নালাগে, পৰিমাণটো সমান নহ'ব পাৰে। হৃদয়টো আৰু আপোনাৰ কিমান আছে, কিমান আপুনি দিবলৈ মন কৰিছে তাৰ ওপৰত। সকলোৱে 1000 টকা দিব লাগে কোৱা নাই, আপোনাৰ যদি ইনকামে নাই সেইটো দিবলৈ কোৱা নাই নহয় ঈশ্বৰে। আপুনি যদি 100 টকাই পোৱা মানুহ হয় সেইমতে আপুনি দিব। আপোনাৰ ইনকাম মতেহে আপুনি পৰিয়ালটো চলায়, সেইমতে আপুনি সামৰ্থ্য অনুযায়ী ঈশ্বৰক দিব লাগিব। তো পাৰাখিনিও যদি নিদিয়ে, আপোনাৰ অন্তৰ যদি কঠিন হয়, ঈশ্বৰক প্ৰেম নকৰে, সেইটো হ'লে জানে। এইটোৱে কৈছে। এতিয়া প্ৰতিজনে মনত দুখ পাই পিনি বা দিব লাগে কাৰণেহে দিছে সেইটো নহয়। মনত যেনেকুৱা ভাবিছে আপোনাৰ কিমান আছে সেইমতে দিয়ক কৈছে। কাৰণ ঈশ্বৰে আনন্দ মনেৰে দিয়াজনক মৰম কৰে কৈছে। এতিয়া লোক 6:38 পদ। Gospel Luke chapter 6 verse 38. Verse 38. পঢ়িম। দান কৰা তাতে তোমালোককো দান দিয়া হ'ব। লোকে ঠিক জোখত হেঁচি জোকাৰি উপচাই তোমালোকৰ ওচৰত বাকি দিব, কিয়নো যি জোখেৰে তোমালোকে জোখা সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব। ভাই ভনীসকল, কিমান ক্লিয়াৰ। নতুন নিয়মত ক'ত আছে লিখা বুলি আকৌ কোনোবাই ক'ব পাৰে। তো নতুন নিয়ম হয় না নহয়? এইটো মই কৈছোঁ জানো? এইটো ভুল নকৰিব। দানৰ কথা মাত্ৰ কয় বুলি আকৌ এইটো যিটো বাইবেলত লিখা আছে সেইটো নিশিকালে মোৰ দুখ হ'ব। যদি প্ৰভুৱে লাষ্টত কয় তুমিয়ে শিকোৱা নাই ভাই ভনীবিলাক, মই কি উত্তৰ দিম? শিকাব লাগিব মই। আৰু মই আনৰ কাৰণে মাত্ৰ ক'বনে, মই নিজেও কৰিব লাগে সেইটো বাইবেলটো। এতিয়া কি কৈছে? একেবাৰে চিধা সৰল সহজ বুজিবলৈ প্ৰভুৱে কৈছে, দান কৰা তাতে তোমালোককো দান দিয়া হ'ব। লোকে যেনেকৈ লোকে ঠিক জোখত হেঁচি জোকাৰি উপচাই তোমালোকৰ কোচত দিব। সেইটো আপুনি যিমতে দিব ঈশ্বৰে আপোনাক সেইমতে দিব। আপুনি যদি হৰ্ষিত মনেৰে দিয়ে তেতিয়াহ'লে হৰ্ষিত মনেৰে ঈশ্বৰে দিলে উপচি পৰিবনে নাই? মই এখন কিতাপত পঢ়িছিলোঁ, কিবা মিছনাৰী এজনে লিখিছে, আমি চামুচেৰেহে দিয়ে কৈছে আমি চামুচেৰে দিয়ে, ঈশ্বৰে বেলচাৰে দিয়ে। কেই চামুচ লাগিব এক বেলচা হ'বলৈ? হা? আপোনালোকে দুখ পাইছে নেকি? দান দান দান। আমি কি দিছোঁ? আমাৰ নহয় এইটো ঈশ্বৰৰ। চামুচেৰে সৰু সৰু দিছে, দেখে বহুত দিছে বুলি। ঈশ্বৰে আমাক বেলচাৰে দিছে। কেতিয়াবা আপুনি বিপদত পৰিব, ডাঙৰ বেমাৰ হ'ব, বহুত খৰচ হ'বলগীয়া আছে, ঈশ্বৰে আশীৰ্বাদ কৰি 15 টকা 20 টকা টেবলেটেৰে ভাল কৰিছে। সেই পোকটো বাধা দিছে। আমি ঢুকি নাপাওঁ ঈশ্বৰে কিমান যে আমাক ৰক্ষা কৰিছে। যেদিনা আমি তেওঁক লগ পাম
তেতিয়া আমি জানিম কিমান তেওঁ আমাক মৰম কৰিছে। আৰু 2 Korinথিয়া 9:10-11 2 Corinthians 9:10-11 2 Korinথিয়া 9:10-11 পঢ়িম। যিজনাই সিঁচিবলৈ কঠীয়া আৰু ভোজনৰ নিমিত্তে আহাৰ যোগায়, তেওঁৱেই তোমালোকক কঠীয়া যোগাই বাহুল্য কৰিব আৰু তোমালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব। এইদৰে তোমালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হোৱা। সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰায়। কিমান ধুনীয়াকৈ কৈছে ঈশ্বৰে বাইবেলত। কোনে আমাক কঠীয়া দিয়ে? বৈজ্ঞানিকবিলাকে বনাই পিনি সৰিয়হ গুটিটো আপোনালোকক দিয়ে নেকি? নোৱাৰে। লাই গুটিও পঠাব নোৱাৰে, ভেন্দি গুটিও পঠাব নোৱাৰে। সেই গুটিটো কোনে দিছে? ঈশ্বৰে। অমিতা, লাও, লাই, লফা ইত্যাদি ঈশ্বৰে দিয়ে। আৰু আমি খাবৰ কাৰণে আহাৰ ঈশ্বৰে দিয়ে। আমাক কঠীয়া যোগায়, বহুত বহুত দিয়ক বুলি কৈছে। আৰু আমাৰ ধাৰ্মিকতাৰ ফলটো যেন বাঢ়ি বাঢ়ি যায়, এইটো পাচনি পৌলে এইটো কৈছে। এইদৰে তোমালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়ত ধনী হওক। দানশীলতাই আমাৰ দ্বাৰা ঈশ্বৰলৈ ধন্যবাদ সাধন কৰায়। আমি দান দিলে ঈশ্বৰৰ পৰা আশীৰ্বাদ পাওঁ। আৰু সিটো প্ৰদেশত আমি পাইছোঁ যে তোমাৰ সম্পত্তিৰে জিহুৱাক আদৰ কৰা। বহুত বাৰ এনেকুৱা কথাটো আছে। আৰু তোমাৰ সকলো আয়ৰ আগভাগেৰে জিহুৱাক সন্মান কৰা, তাতে তোমাৰ ভঁৰালবোৰ বহু শস্যেৰে পৰিপূৰ্ণ হ'ব আৰু দ্ৰাক্ষা কুণ্ড দ্ৰাক্ষা ৰসেৰে উপচি পৰিব। সেই সময়ত আঙুৰ খেতি কৰি ঈশ্বৰৰ আশীৰ্বাদ নহ'লে কেতিয়াবা শুকান শুকান পতনোৱা হৈ যায়। ঈশ্বৰে আশীৰ্বাদ কৰিলে বহুত বহুত হয়। তেতিয়া ৰসটো চেপি বহুত নিজেও তৃপ্তিকে খাবলৈ পায়, আকৌ বেচিবও পাৰে। তেনেকুৱা আছিলে ইছৰাইলত। এতিয়া আমি যদিও খেতি নকৰোঁ, ঈশ্বৰৰ কাম কৰিলে পথাৰত শস্য হ'বলৈ দিব, তেতিয়াহে আমি উপযুক্ত দামত কিনি খাব পাৰিম। যদি ঈশ্বৰে আশীৰ্বাদ নকৰে, বৰষুণ যদি বন্ধ কৰি দিয়ে, চাউলৰ দাম যদি বহুত বাঢ়ি যায়, খাদ্য শস্যৰ আমি কিমান কষ্ট পাম। বহুত আচৰিত কথা। এতিয়া মথিয়া লিখা 19:21 চাওক। মথি 19:21, Matthew 19:21 পঢ়ে। যীশুৱে তেওঁ ক'লে, তুমি যদি সিদ্ধ হ'বলৈ ইচ্ছা কৰা, তেন্তে তোমাৰ সৰ্বস্ব বেছি দৰিদ্ৰবিলাকক দান কৰা, তেহে স্বৰ্গত তোমাৰ ধন হ'ব, আৰু আহা মোৰ পাছে পাছে চলা। এতিয়া আপুনি যদি ঈশ্বৰক প্ৰেম কৰে, মৰম কৰে আৰু সিদ্ধ হ'বলৈ ইচ্ছা কৰিছে, তেতিয়াহ'লে সকলো বেছি দৰিদ্ৰবিলাকক দান কৰা। এতিয়া আমাক সকলো বেচিবলৈ কৈছে না? কেনেকুৱা? সেই সময়ত এজন ধনী মানুহ আছিলে, ডেকা ল'ৰা। হে প্ৰভু, স্বৰ্গ ৰাজ্যত যাবলৈ হ'লে মই কি কৰিব লাগিব? এতিয়া তুমি বিধান পালন কৰা। এইটোতো মই গোটেইটো পালন কৰি আহিছোঁ বুলি। কিন্তু যীশু অন্তৰ্যামী, তেওঁৰ হৃদয়ত কি আছে তাক তেওঁ জানে। তাৰপিছত কি ক'লে প্ৰভু যীশুৱে ইয়াত? তেন্তে তোমাৰ সৰ্বস্ব বেছি। এতিয়া সিদ্ধ হ'বলৈ যদি ইচ্ছা কৰা, তেতিয়াহ'লে সৰ্বস্ব বেছি দুখীয়াবিলাকক দান দিয়া। তেতিয়া স্বৰ্গত তোমাৰ ধন হ'ব আৰু মোৰ পাছে পাছে আহ বুলি মাতিছে। এতিয়া এইটো বহুত আচৰিত কথা নহয়নে?
তেওঁ ভাবিছিলে বিধানটো পুৰা পালন কৰিলোঁ। বিধান স্পষ্টকৈ দিয়া আছে 613টা, তাৰে 10টাটো দ আয়েগা। তাৰে লাষ্টটো কি হয়? 10 নম্বৰ আমাৰ মনত আছে, লোভ নকৰিবা। সেই ধনী ডেকা ল'ৰাটো লোভীয়া মানুহ আছিলে। যীশুৱে তেওঁক কৈছে, তুমি লোভটো এৰা, তেতিয়াহে সিদ্ধ হ'ব। তাৰ লোভটো নিজৰ ধন সম্পত্তি, বহুত ধনী মানুহ গৈছে, তাত তেওঁৰ মনটো আছে। য'ত ধন তাতেই মন। সেইকাৰণে তুমি বিক্ৰী কৰি চবটো দুখীয়াবিলাকক দি দিয়া আৰু মোৰ পাছত আহা। কি হ'ল বুলি কৈছে? একেবাৰে মুখটো কলা পৰি আঁতৰি গ'ল। এতিয়া আমাৰ মনটো ক'ত আছে? টকা পইচা, এই সংসাৰৰ ধন সম্পত্তিত নেকি? সেইটো বিক্ৰী কৰা, সেই লোভটো। সিদ্ধ হ'বলৈ হ'লে মোৰ পাছে পাছে আহা। মোৰ পাছে পাছে আহা মানে ক'ত আছে যীশু যাবলৈ? যীশু সৰ্বোপৰি জনা হয়, তেওঁ সকলোৰে সৃষ্টিকৰ্তা হ'লেও নিজকে দুখীয়া কৰিলে। তেওঁৰ দৰিদ্ৰতাই আমাক ধনী কৰিলে। তেওঁ যদি তেওঁৰ মান সন্মান গৌৰৱটো এৰি, স্বৰ্গটো এৰি আপোনাৰ মোৰ নিচিনা মানুহ হৈ পৃথিৱীলৈ নাহা হ'লে আপুনি কেতিয়াও পৰিত্ৰাণ নাপালেহেঁতেন, আমি কেতিয়াও পৰিত্ৰাণ নাপালোহেঁতেন। সেইকাৰণে তেওঁৰ দৰিদ্ৰতাই আমাক ধনী কৰিলে। সেইকাৰণে আহা মোৰ পাছে পাছে। যীশুৰ পাছত চলা মানে কি? তেওঁ আপোনাৰ মোৰ আৰু সৰ্বস্ব মানৱ জাতিৰ কাৰণে তেওঁৰ সকলোকে দিলে। আপোনাৰ কাৰণে, মোৰ কাৰণে, গোটেই মানুহ জাতিৰ কাৰণে প্ৰভু যীশুৱে নিজকে দিলে, সৰ্বস্ব দিলে। কৈছে একোৱেই ৰাখা নাই। জীৱনৰ বাহিৰে আৰু কি থাকে? তেওঁ জীৱনটোকে দিলে, জীৱনৰ বাহিৰে কি থাকে? সকলো থাকিও যদি জীৱন নাই, কি লাভ? নহয় জানো? তেওঁ তেওঁৰ জীৱন আপোনাৰ বাবে বলিদান দিলে। বাইবেলত দিয়া আপোনাৰ কাৰণে, মোৰ কাৰণে, আমাৰ কাৰণে, মানুহৰ কাৰণে ঈশ্বৰে সকলো দিলে। আপুনি কি দিছে? মই কি দিছো? আমি কি কৰি আছো? তেওঁ সকলোকে দিলে। প্ৰভুৱে আহ্বান জনাইছে, তুমি যদি সিদ্ধ হ'ব খোজা, তোমাৰ সকলোকে বেছি দৰিদ্ৰবিলাকক দান কৰা। সেই লোকটো এৰি দিয়া, যিটোৱে আপোনাক খামোচ মাৰি ধৰি ৰাখে, আগবাঢ়িব নোৱাৰে। এইটো বিক্ৰী কৰি দিয়া, নালাগে। যদি কিহে বা আপোনাক এইদৰে ধৰি আছে, এইটো বেলেগ বেলেগ বিষয় হ'ব পাৰে, ধন সম্পত্তি মাত্ৰ নহয়। কিছুমানে খেলা ধূলাটোৱে ধৰি ৰাখে, কিছুমানে কিবা এটা বেয়াটোৱে ধৰি ৰাখে। এৰি দিয়ে। এইটো এথলেটিক্স, দৌৰ প্ৰতিযোগিতাত দৌৰা মানুহবিলাকে চুলিটোকো অকণমানহে থয়, নহয় জানো? তাৰপিছত নোমটোকো কাটে গৈছে আৰু চোলাটো একেবাৰে পাতল, হাফ পেণ্টটো একেবাৰে সৰু, জোতাটো একেবাৰে লাইট, এনেকা পিন্ধি দৌৰে। কেলে? একেবাৰে 5 কেজিয়া জোতা পিন্ধিলে দৌৰিব পাৰিব লাগে। আৰু চলিটো যদি ডাঙৰ থাকে, দৌৰত এইটো বাধা দিব। সেইকাৰণে সকলো ত্যাগ কৰে আৰু দৌৰৰ পথত দৌৰে। বাইবেলত কৈছে, আমাক লগ ধৰি থকা পাপবোৰ এৰি আহা, দৌৰৰ পথত দৌৰো হওক, সেইটো কৈছে। এতিয়া সেইটো এৰি দিয়া আৰু কৈছে, আহা মোৰ পাছে পাছে চলাই। তাৰমানে আমিও তেওঁৰ দৰে আনৰ বাবে নিজকে বিলাই দিব লাগে। তেওঁ আমাক আহ্বান কৰিছে, আহা মোৰ পাছে পাছে চলাই। প্ৰভু পৃথিৱীত থাকোঁতে কি কৰিছিলে? সদায় ধন গোটোৱাত লাগিছিল নে? ধনটো লাগে,
ঘৰ লাগে, লিখা পঢ়া লাগে, পইচাও লাগে, কিন্তু সেইটোৱে সকলো নহয়। সেইটো আমি বৰ্তমান যুগত জীয়াই থাকিবলৈ এটা উপায় মাত্ৰ। কিন্তু আমি জীয়াই থকাৰ উদ্দেশ্যটো হ'ল ঈশ্বৰৰ গৌৰৱৰ কাৰণে। তাকে আমি কৰিব লাগিব। আমাক বাধা কৰি থকা বস্তুবিলাক আমি এৰিব লাগিব। প্ৰায় ভাই ভনীসকল, তেওঁ ধনী হৈও দৰিদ্ৰ হ'ল আৰু তেওঁ সৰ্বস্বকে আমাৰ কাৰণে দিলে। সেইকাৰণেহে আমি পৰিত্ৰাণ পালোঁ। আমিও তেওঁৰ পথত, তেওঁৰ খোজৰ অনুগামী হোৱাটো ঈশ্বৰে বিচাৰে। যোহন 14:15। যোহন 14:15। পঢ়ে, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। প্ৰভু যীশুৱে আহ্বান জনাইছে, কৈছে মোৰ পাছে পাছে চলাই। আপুনি যদি যীশুক মৰম কৰে তেওঁৰ কথাবোৰ মানি চলিব লাগিব। শুনিবলৈ মাত্ৰ নহয়, কৰিব লাগিব। এতিয়া আমি শেষ কৰিলোঁ। লাষ্টত মই থোৰতে আকৌ কৈ দিছোঁ, কিয় দান দিব লাগে। কাৰণটো কি? ঈশ্বৰে আমাক জীৱন দিলে তাৰ কাৰণে, ঈশ্বৰে নিজৰ পুত্ৰৰ দান কৰিলে তাৰ কাৰণে, যীশুৱে আমাৰ কাৰণে নিজৰ প্ৰাণ, আপোন প্ৰাণ দিলে তাৰ কাৰণে দান দিব লাগে। আৰু অব্ৰাহামেও সকলো বস্তুৰ 10 ভাগৰ 1 ভাগটো দিছিলে। সেইটো কাৰণে আমিও দিব লাগে। তাৰপিছত একো নথকা বাৰীও দিছিল। আমি নোৱাৰিবনে? সেইকাৰণে আমি দিব লাগে। প্ৰভুৱে আমাক আনন্দ মনেৰে দিয়াটো বিচাৰে। প্ৰতিজন খ্ৰীষ্টিয়ানে দান, উপহাৰ 10 ভাগটো দিব লাগে। আৰু যিসকলে দিবলগীয়াখিনিও নিদিয়ে তেওঁলোকৰ বেছিহে অভাৱ হয়। গ্ৰহণ কৰাতকৈ দান কৰাটো ধন্য। ঈশ্বৰৰ ঘৰ সাজিবৰ কাৰণে দান 10 ভাগটো দিব লাগে। ঈশ্বৰে অহংকাৰীবিলাকক আশীৰ্বাদ নকৰে। পোহৰৰ সন্তানৰ দৰে আমি চলা উচিত। দিয়াৰ দ্বাৰাই আমি আশীৰ্বাদ পাওঁ। আৰু লাষ্টত, তোমালোকে যদি মোক মৰম কৰা তেন্তে মোৰ কথাবোৰ পালন কৰা। সেইটো মৰম কৰে নে নকৰে সেইটো আপোনাৰ অন্তৰে জানে আৰু ঈশ্বৰেও জানে। আৰু যদি মৰম কৰোঁ তেতিয়াহ'লে আমি তেওঁৰ পাছত চলিব লাগিব। তেওঁৰ পাছত চলা মানে আনৰ কাৰণে জীয়াই থকা। আনৰ কাৰণে মানে অনেক মানুহ আছে তেওঁলোকে পৰিত্ৰাণ পোৱা নাই। আমি চেষ্টা কৰিব লাগিব। আৰু আমাৰ এই চুবুৰীয়াটো মাত্ৰ নহয়, গোটেই অসম, গোটেই দেশ, তাৰ কাৰণে আমি যুগুত হ'ব লাগিব। মণ্ডলীত আমি পাষ্টৰ যুগুত কৰিব লাগিব, প্ৰচাৰক যুগুত কৰিব লাগিব, কাউন্সিলৰ যুগুত কৰিব লাগিব, মানুহ বনাব লাগিব, ৰেডি হৈ যাব লাগিব। আমি শিকিলোঁ কিয় দান দিব লাগে। ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা। স্বৰ্গত থকা মৰমীয়া পিতৃ ঈশ্বৰ, কিয় আমি দান দিব লাগে শাস্ত্ৰৰ পৰা আলোচনা কৰিলোঁ। শুনা প্ৰতিজনকে তুমি আশীৰ্বাদ কৰিবা। আমি আটাই বাধ্য হৈ তুমি যেনেকৈ আমাক প্ৰেম কৰি সকলো দিলা, আমিও যেন প্ৰভুৰ যীশুৰ পাছে পাছে চলি যাব পাৰোঁ। সহায় কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।